দৃশ্য চাই আপোনালোকে ভাবিব উক্ত স্থানত হয়তো আচলতে কি হৈছে, কিবা দুৰ্ঘটনাই হৈছে নেকি। কোনো দুৰ্ঘটনাই হোৱা নাই এই স্থানত। আচলতে পথৰ মাজত বাহন আবদ্ধ হোৱাৰ দৃশ্য এয়া। পূৰ্বৰ জলেশ্বৰ সমষ্টি আৰু বৰ্তমানৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত কুমৰীৰ পৰা চিৰাকুটিলৈ যোৱা একমাত্ৰ পথৰ দৃশ্য এয়া। আপোনালোকে হয়তো মোবাইল স্ক্ৰীণত চাইছে এই দৃশ্য। পথটোৰে যোনে যোনে অহা যোৱা কৰিছে তেখেতসকলে জানে আচলতে এই পথটোৰে অহা যোৱা কৰা কিমান কষ্ট। এবাৰ গ'লে আকৌ এবাৰ যাবলৈ ইচ্ছা নকৰে কোনেও। টটো চালকসকলক এই পথটোৰ কথা ক'লে যাবলৈ সাহস নকৰে, বৰঞ্চ আৰু ভয় কৰে। উক্ত পথটোৰে প্ৰতিদিনে কেইবাখন গুৱাহাটী বাছ অহা যোৱা কৰিছিল, কিন্তু বৰ্তমান বাছ সেৱা বন্ধ হৈ পৰিছে। আৰু কি ক'ম, গৰ্ভৱতী তথা সংকটজনক অৱস্থাত থকা ৰোগীৰ কথা আৰু ক'বলৈ ভাষা নাই। পথটোৰ দুৰৱস্থাৰ বাবে জমৰ যাতনা ভুগি আহিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে। আপোনালোকে জানি দুখ প্ৰকাশ কৰিব যে এইখন গাঁও পঞ্চায়তত আছে জামাতৰহাট উন্নয়ন খণ্ড নামৰ এখন উন্নয়ন খণ্ড। আৰু এই উন্নয়ন খণ্ডৰ মাথোন কেই কিলোমিটাৰ দূৰত আছে এই পথছোৱা। এনেকুৱা অৱস্থা হৈ আছে পথছোৱা। কিন্তু দীৰ্ঘদিন ধৰি বৃহৎ ৰাইজে পথছোৱা মেৰামতি বনাই আহিছে যদিও ব্যৱস্থা গ্ৰহণ কৰা নগ'ল। আপোনালোকে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰক আৰু শ্বেয়াৰ কৰি জনপ্ৰতিনিধি বিভাগীয় লোকৰ দৃষ্টি আকৰ্ষণ কৰিব বুলি আশা ৰাখিলোঁ।